মোক এটা কথা কওক যে যিটো সমষ্টিৰ বিধায়কজনৰ সমষ্টিত 80% মানুহৰ ঘৰ দুৱাৰ শেষ হৈ গৈছে, সেই সমষ্টিৰ বিধায়কজনে তৎকালীন সাহায্য, তৎকালীন ইমাৰ্জেঞ্চি ওৱান টাইম ফাইনেন্সিয়েল হেল্প, ইমাৰ্জেঞ্চি তৎকালীন সাহায্য টকা 15,000 যদি এমাহ 4 দিনলৈকে বা সেইদিনা যিদিনা কৈছিলে 3 দিন, এমাহ 3 দিনলৈকে যদি নাপায়, তেতিয়াহ'লে মই জনপ্ৰতিনিধি ৰূপে তাত হস্তক্ষেপ কৰিব লাগিব নে নালাগে। মোক এডিচিয়ে ক'লে শিৱসাগৰৰ যে অসমৰ মুখ্যমন্ত্ৰী অকল 1 লাখ মানুহৰ পৰিয়ালৰ কাৰণেহে 15,000 টকাটো খুলি দিছে, কিন্তু আমাৰ শিৱসাগৰ জিলাতে, অকল শিৱসাগৰ জিলাতে পুৰা 1 লাখতকৈ বেছি মানুহ ক্ষতিগ্ৰস্ত হৈছে। গতিকে এতিয়া যদি সেইটো লক খুলি নিদিয়ে এছডিএমআৰ, ASDMA, অসম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, SDMA যদি সেই লকটো খুলি নিদিয়ে ৱেবছাইটটো, তেতিয়াহ'লে আৰু নতুন মানুহক আমি দিব নোৱাৰো, এনেকে ক'লে মোক। মই লগে লগে মুখ্যমন্ত্ৰীক জনালো যে আপুনি কিয় খুলি নিদিয়ে, আপুনিতো কৈ আছে পইচা আছে। তেওঁ ক'লে কাইলৈ তোক ৰাতিপুৱাই খুলি দিম। মই লগে লগে মুখ্যমন্ত্ৰীক ক'লো যে ডিচিক মই কম নে আপুনি খুলি দিব বুলি। ক'লে কৈ দে, মই খুলি দিম বুলি কৈছো, খুলি দিম। ডিচিক মই ৰাতিয়ে ফোন কৰি জনালো। পিছদিনা 10টা বজাত মই মুখ্যমন্ত্ৰীলৈ আকৌ মেছেজ দিলো, আপুনি খুলি দিলে নে? তেওঁ য়েছ বুলি দিলে, কিন্তু তাৰপিছত মই সুধিছো যে খুলি দিয়া নাই। তাৰপিছত 12:30 বজাত তেওঁ নিজে মোলৈ ফোন কৰিলে। ফোন কৰোঁতে মই ক'লো যে কি হ'ল দাদা, এতিয়ালৈকে খুলি দিয়া নাই। ক'লে তোৰ ডিচিয়ে উল্টা পুল্টা কৈ আছে, তোৰ শুনি ল বুলি ডিচিৰ লগত মোক কনফাৰেন্স লগাই দিলে। ডিচিয়েটো কৈ আছে যে 8,000 10,000 মান মানে ৰিজেক্ট হৈছে, কিবা ডুপ্লিকেট হৈছে। গতিকে এইবিলাকৰ পৰা আমি সেই 8,000 মান পাই যাম, গতিকে মোটামুটি মিলাই দিব পাৰিম। আৰে ভাই, মই নিজে গম পাইছো, তেওঁ নিজৰ ADC জনে মোক কৈছে। আৰু এইটো ক'বলগীয়া কথা নেকি? দিছে 1 লাখ, মানুহৰ ক্ষতি হৈছে 2,85,000 মান পৰিয়াল, দিছে 1 লাখৰ কাৰণে। তেতিয়াহ'লেতো এইটো চিম্পল কথা এটা। মই মুখ্যমন্ত্ৰীৰ জৰিয়তে সেইটো লকটো খোলাই দিব খুজিছো, ডিচিয়ে কৈছে যে এইটো নালাগে, মই আপোনাক ইয়াতে মিলাই দিম। তাৰমানে তেল মাৰিবৰ কাৰণে, মুখ্যমন্ত্ৰীক তেল মাৰিবৰ কাৰণে এইটো কৈছে। মই শুনি আছো ফোনটোত, মোক কনফাৰেন্স লগাই দিছে, মই শুনি আছো ফোনটোত। তাৰ পাছত যেতিয়া এইটো ক'লে, মই মুখ্যমন্ত্ৰীক ক'লো যে এইটো নহ'ব দেই, মোক খুলি দিবই লাগিব। মোৰ যদি এটা পৰিয়ালৰ নাপায়, কিন্তু মই জেং কৰিম, মই দাদা জেং কৰি দিম, কিন্তু মই এনেকৈ কৈছো। কিন্তু মই তোক লগত ডিচি মিটিং পতাই দিছো, ৰ তই ঠিক কৰি ল। তো 4টা বজাত মিটিঙলৈ গৈছো। ডিচিৰ যিটো বডি লেংগুৱেজ, ডিচিয়ে যিটো ধৰণে কৈ আছে যে ছাৰ আপুনি দিয়া লিষ্টখনৰ 95% হেৰি ওলাইছে, কি আমি দিব নোৱাৰা, কিবা এনেকে কৈ আছে মোক। মই দিয়া লিষ্টখন উলিওৱাচোন তোমালোকে। 8,140টা মানুহৰ মই লিষ্ট দিছিলো যে এইখিনি থাকি গৈছে, তাৰ উপৰিও আৰু থাকি গৈছে, মোৰ হাতত এইখিনি এপ্লিকেশ্যন দিছে। ক'লে মই উলিয়াচোন লিষ্টখন যেতিয়া উলিয়াওতে দেখিলো যে মোৰ 90% মানুহে শুদ্ধ পাবলগীয়া, মাত্ৰ 406জন নে 604জন মানুহে ডুপ্লিকেট হৈছে, বাকীখিনি চব শুদ্ধ, আৰু এটা দুটা ক'ৰবাত আধাৰ কাৰ্ড কিবা গণ্ডগোল আছে। মই ক'লো এইটো কি কথা কয় আপুনি, আৰু মই কিয় তালিকা দিব লাগে? কামটো আপোনাৰহে, কোন কোন মানুহ ক্ষতিগ্ৰস্ত হৈছে দিয়াৰ দায়িত্ব আপোনাৰ। আপোনাৰ গাঁওবুঢ়া আছে, চিষ্টেম আছে, আপোনাৰ ৱাৰ্ড মেম্বাৰ আছে, আপোনাৰ মণ্ডল আছে, আপোনাৰ টিচাৰ আছে, চাৰ্ভেয়ৰ আছে, আপোনাক কৰিব লাগে, মই কিয় তালিকা দিব লাগে? এনেকে বুলি যেতিয়া ক'লো, তেতিয়া তেওঁ মোক যিটো লেংগুৱেজত, আপোনালোকে নিজে চাবচোন, একদম IS-ৰ ভেমটোত যি ধৰণৰ বডি লেংগুৱেজ তেওঁ, মই তেতিয়া কৈছো, টানকে কৈছো। আৰু মই আপোনালোকক খাটাং কৰি আকৌ এবাৰ কওঁ, আজিৰ দিনটোত শেষ, আজি ৰাতি 12টা বজাৰ ভিতৰত শিৱসাগৰ সমষ্টিৰ প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালে যদি 15,000 টকাৰ ক্ষতিপূৰণটো নাপায়,
সেইটো ক্ষতিপূৰণ নহয়, এইটো ওৱান টাইম এছিষ্টেঞ্চ মই হুলস্থুল কৰাৰ কাৰণে দিছে এইটো। আৰু মই আৰু হুলস্থুল কৰিলো কি 15,000 টকা দিয়ে বুলি, তেতিয়া আৰু 10,000 টকা আমাৰ শিৱসাগৰৰ কাৰণে এক্সট্ৰাকে দিম বুলি ক'লে। বাকীবিলাকক নিদিয়ে, শিৱসাগৰ চৰাইদেউক দিম বুলি ক'লে। আপোনালোকে নিশ্চয় দেখিছে যে আজি হিমন্ত বিশ্ব শৰ্মা যিজন মানুহ অসমৰ ইতিহাসৰ ইমান ডাঙৰ ডিভাষ্টেশ্যনটোক তেওঁ এনেকুৱা সৰু কৰি পেলালেহেঁতেন। মই বিধানসভাত টেবুলৰ ওপৰত উঠি দিলো কাৰণে কাম হ'ল, মই গোটেই অসমত হুলস্থুল লগাই দিলো কাৰণে কাম হ'ল, মই গোটেই অসমত তেওঁ মোক ইনচাল্ট কৰি আছে যে তই পানীত কেনেকে পৰিলি নাৱৰ পৰা। মই যি কৰিছো সেই গোটেইবিলাক কাম কাজৰ জৰিয়তে গোটেই অসমৰ গোটেই মানুহখিনি সজাগ হৈ গ'ল যে ইমান ডাঙৰ ডিভাষ্টেশ্যন। তেতিয়াহে গোটেই পৃথিৱীৰ মানুহ আহিলে। তেওঁৰ প্ৰধানমন্ত্ৰীয়ে এটা শব্দ নকলে, তেওঁৰ গৃহমন্ত্ৰীয়ে এটা শব্দ নকলে, কিন্তু ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ পুঁজিপতিবিলাক, ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ বিলাক, ভাৰতবৰ্ষৰ যিমানবিলাক এনেকুৱা ছচিয়েল অৰ্গেনাইজেশ্যন আছে চব আহি গলিয়ালে। কেলে? মই যদি টেবুলত নুঠিলোহেঁতেন, মোক কৈ আছিলে এই টেবুলত উঠি এইটো কি অসভ্য এমএলএ। মানুহে হুলস্থুল কৰিছিলে, পাব্লিকে মোক ছাপৰ্ট দিছে, এওঁলোকে গোটেই হুলস্থুল কৈছে ই অৰাজক, ই এনাৰ্কিষ্ট, ই কি বুলি কৈছে, আৰু কিবা কিবি কৈছে সিহঁতি যে ই কি দিমাগী নক্সাল, আৰু ই কি বুলি কৈ আছে। কিন্তু মই যদি সেই বিধানসভাৰ টেবুলখনৰ ওপৰত নুঠিলোহেঁতেন, আজি এই ডাঙৰ ইমান ডাঙৰ ডিজাষ্টাৰটোক অসমৰ মানুহে এনেকে বুজি পালেহেঁতেন নে? মই যদি হাফ পেণ্টটো পিন্ধি মূৰত গুটি, চব গুটিটো চাবই নোৱাৰি, গোটেই মূৰৰ পৰা একেবাৰে ইয়ালৈকে গুটি গোটেই সজুৱতি, একদম টিকাৰ পৰা পিঠিলৈকে টোটেল খজুৱতি, পাইলছ হৈ প্ৰত্যেক দিনাই সেইদিনাৰ পৰা তেজ গৈ আছে। মই যদি এইটো নকৰিলোহেঁতেন, হিমন্ত বিশ্ব শৰ্মাইটো ইমান কণ কৰি পেলালেহেঁতেন। এইটো একো নহয়, আহিয়ে থাকে এনেকে বুলি কৈ দিলেহেঁতেন। মই এই বস্তুটোক লৈ একদম অসমৰ মানুহক যেতিয়া জনাই দিলো, মানুহ জাগি গ'ল, আৰু জাগি যোৱাৰ কাৰণে আজি এই ডিভাষ্টেশ্যনটোত চৰকাৰে গুৰুত্ব দিছে। কিন্তু এতিয়ালৈকে এই ডিভাষ্টেশ্যনটোক গুৰুত্ব বাহিৰৰ পৰা দিলেও আন্তৰিকতা নাই। বহুতে মোক সমালোচনা কৰিছে, বোলে তুমি হিমন্ত বিশ্ব গলে বোলে ইমান তেল মাৰিলা। মই একো তেল মৰা নাছিলো নহয়, আপোনালোকে ভিডিঅ'টো চোৱা নাই ভালকে। অকল আপোনালোকে মছলা দিবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাক ভাল লগাবৰ কাৰণে বহুতে মই বহুত হিমন্তক ভাল ভাল মানুহ বুলি কৈছো, কি কয় একদম এনেকুৱা মানুহ বুলি কৈছো বুলি সেই বাক্যটো অকল কাটি দিছে। মই তাত কি কলো? মই কলো বাক্যটো আপোনালোকে চাই ল'ব, মোক ফেচবুকত দি থৈছো। মই কৈছো যে প্ৰথমবাৰৰ কাৰণে জীৱনত মানুহটোক মই বোকাত নমাইছো, পানীত নমাইছো, আৰু 70 বছৰৰ ভিতৰত তেওঁই প্ৰথম পানীত নামিছে। মই নমাইছো, আৰু মোৰ মন আছিলে সেইদিনাটো গেলা পানীত নমোৱালো মই ইমান দূৰলৈকে। মোৰ মন আছিলে একদম গেলা বোকা এটা পৰিয়ালৰ ভিতৰত লৈ যাব, কিন্তু ডিচি আৰু বিমল বৰাই প্লেন কৰি বেলেগ ফালে লৈ যোৱাৰ কাৰণেহে সেইদিনা নহল। সেইকাৰণে মই আপোনালোকক একদম স্পষ্টকে আপোনালোকৰ আগত কৈ দিব খুজিছো, যোনে যি কয় IAS অফিচাৰ ইউনিয়নে বোলে মোক কিবা এটা কৈছে, ধমকি লগাইছে ন, মই IAS অফিচাৰৰ সভাপতি আৰু সম্পাদকজনৰ নামটো বিচাৰি আছো, যোনে বিবৃতি দিছে। মই তেওঁলোকৰ ওচৰলৈ যাম আৰু তেওঁলোকক মই নিমন্ত্ৰণ কৰিম। মোৰ সমষ্টিত এতিয়াও ইমান বোকা থকা ঘৰ এটাত মই তেখেতসকলক সোমোৱাই দিম। তাৰপিছত সেই মানুহ ঘৰে এতিয়ালৈকে যে 15,000 টকা পোৱা নাই, ইমাৰ্জেঞ্চি ফাণ্ড, যিটো 3 দিনত 4 দিনত পাব লাগিছিলে, সেইটো যে এতিয়া 1 মাহ 4 দিনৰ পাছতো পোৱা নাই, তাৰ পাছত সেই IAS অফিচাৰৰ ইউনিয়নৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীজনক খং উঠেনে নাই, তেওঁলোকক মই দেখুৱাই দিম। গুৱাহাটীত বাহি কৈ থাকিবলৈ বৰ সহজ। হিমন্ত বিশ্ব শৰ্মাই হেক বুলি ক'লে মানে সেইটো একদম আশীৰ্বাদ। হিমন্ত বিশ্ব শৰ্মাই কি ঐ পুলিচ, ঐ ডিচি এনেকে ক'লে এইটো আশীৰ্বাদ। গোসাঁই ঘৰৰ নিৰ্মালীৰ নিচিনাকে ল'ব। আৰু মই যেতিয়া কৈছো যে কিয় নাপাবা, দিবই লাগিব, মই তাত এটা অসভ্য শব্দ কৈছো নেকি?
তেওঁক মই কিবা ফিজিকেলি হাৰাছ কৰিছো নে? মই তেওঁক অসভ্য শব্দ কৈছো নে? মই তেওঁক অভদ্ৰ আচৰণ কৰিছো নে? খালি মই ষ্ট্ৰংলি কৈছো যে মোৰ বস্তু পাব লাগিব, পাব লাগিব, পাব লাগিব। শিৱসাগৰ জিলাৰ তেওঁ ডিচি আৰু শিৱসাগৰ জিলাৰ ডিমৌ, নাজিৰা আৰু মোৰ শিৱসাগৰ সমষ্টিৰ প্ৰত্যেকটো পৰিয়ালে যাৰ বানপানী উঠিছে, যদি 11,000 টকা আজি দি থৈছো, টাইমটো আজি দি থৈছো 22 তাৰিখ ৰাতি 12টা বজাৰ ভিতৰত যদি নাপায়, তেতিয়াহ'লে আকৌ মই কৰো যে কনফাৰ্ম 15,000 টকা। 15,000 টকা যদি নাপায়, মোৰ এটা কথা অৱশ্যে বেয়া লাগিছে যে কালি আপোনাৰ কৰ্মীসকলে, ডিচি অফিচৰ কৰ্মীসকলে প্ৰতিবাদ কৰিছে। মই প্ৰতিবাদক সদায় সন্মান জনাওঁ, আপোনালোকে জানে। আৰু প্ৰতিবাদৰ প্ৰতি মই মোৰ খুব শ্ৰদ্ধা আছে। আৰু বিশেষকৈ যিবিলাক মানুহে একেবাৰে প্ৰতিবাদ নকৰে, তেওঁলোকে যিকোনো এটা বিষয়ত প্ৰতিবাদ কৰিলেও মোৰ ভাল লাগে। যেনেকে ঘৰত এটা ল'ৰাই যদি মুখেৰে ভালকে মাতিব নোৱাৰে, হয়নে? যেতিয়া কিবা এটা উভত মাতটোও যদি মাতি দিয়ে, মাকৰ কিমান ফূৰ্তি লাগে। কোনোবাই শিকাই দিয়া উভত মাতটোও যদি মাতি দিয়ে, তেতিয়াহ'লে ফূৰ্তি লাগিব নে নাই? ডিচি অফিচত কালি কৰ্মচাৰীসকলে যে প্ৰতিবাদ কৰিছে, মই তেখেতসকলক ধন্যবাদ জনাইছো যে তেখেতসকলে অন্তত চৰকাৰৰ বিৰুদ্ধে নহলেও মোৰ বিৰুদ্ধে হ'লেও অন্তত প্ৰতিবাদ এটা কৰিছে। মই বেয়া পোৱা নাই, একদম সঁচাকে কৈছো, মই বেয়া পোৱা নাই। আৰু তেখেতসকলে মোলৈ কালি এখন চিঠি দিছে, মই আপোনালোকক চিঠিখন আজি দি দিম। খুব ভালকে কৈছে, আপোনালোকে কৈছে যে তেখেতে ক্ষমা খুজিব বিচাৰি কৈছে মোক তেওঁলোকে একো ক্ষমা খুজিবৰ কাৰণে কোৱা নাই, বৰং তেখেতসকলে মোক ইমান ভাল ভূমিকা লোৱাৰ কাৰণে ধন্যবাদ জনাইছে বানপানীৰ সময়ত, আৰু ধন্যবাদ জনাই বিষয়টো শেষ কৰি দিব লাগে বুলিহে তেখেতসকলে কৈছে। মই চিঠিখন এতিয়া আপোনালোকৰ হাতত দি দিম। আৰু কোনোবাই মোক ধমকি দিছিলে যে গোটেই অসমতে ডিচি অফিচৰ কৰ্মচাৰীবিলাকে আন্দোলন কৰিব। মইতো বিচাৰো আন্দোলন হোৱাটো, মইতো বিচাৰো গোটেই অসমতে মোৰ বিৰুদ্ধে ডিচি অফিচবিলাকত আন্দোলন হওক। তেতিয়াহে অসমৰ মানুহে গম পাব যে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাই যদিও লম্ফজম্ফ কৰে, এতিয়ালৈকে টকা 15,000কে দিব পৰা নাই বানপানীৰ পৰা। হিমন্ত বিশ্বই কিমান চেষ্টা কৰিছে বানপানীৰ পৰা বস্তুটো বেলেগ ফালে নিবৰ কাৰণে। এতিয়া যদি গোটেই অসমত ডিচি অফিচবিলাকত আন্দোলনটো হৈ যায়, তেতিয়াহ'লে আকৌ মূল সুঁতিলে আমাৰ বস্তুটো পুৰা স্থিৰভাৱে আহি যাব। আজি বিজেপিয়ে মোৰ বিৰুদ্ধে 3টা বজাত আন্দোলন কৰিব, বিজেপিৰ যুৱ মৰ্চাবিলাকে শিৱসাগৰ, মই ৱেলকাম জনাইছো, মই আদৰণি জনাইছো। আৰু মই আশা কৰো যে অকল শিৱসাগৰত নহয়, গোটেই অসমত মোৰ বিৰুদ্ধে আন্দোলন হ'ব লাগে। অসমৰ মানুহে দেখি আছে যে মই ডিচিক একেবাৰে অসভ্য ব্যৱহাৰ কৰা নাই। এজন জনপ্ৰতিনিধি, যি প্ৰকৃত সৎ নিষ্ঠাবান মানুহৰ কাৰণে খাটি থকা জনপ্ৰতিনিধি, যি কষ্ট কৰি মানুহৰ দুখৰ সময়ত খাটি আছে, তেওঁ যেতিয়া দেখিছে যে আমোলাজনে, ডিচিজনে, কৰিব পৰা মানুহজনে কামটো কৰি দিয়া নাই, তেওঁক এটা যদি টান শব্দ শুনাইছে, তেতিয়াহ'লে পৃথিৱীৰ কোনো মানুহে সেইটোক বেয়া কাম বুলি নকয়। IAS অফিচাৰবিলাকে বেয়া পাইছে, তেওঁলোকৰ লবি এটা থাকেই। IAS অফিচাৰে অৱশ্যে চিফ মিনিষ্টাৰক বেয়া পাব নোৱাৰে, চৰকাৰী পক্ষৰ MLA জনকো বেয়া পাব নোৱাৰে, বেয়া পাব পাৰে মোৰ নিচিনা বিৰোধী পক্ষবিলাকক। মই তেওঁলোকক আহ্বান জনাইছো যে আপোনালোকে ডাৱৰৰ ভিতৰৰ পৰা মনে মনে হেৰি মাৰিব নালাগে। মোলৈ বিবৃতি দিছে, তাত নাম চাম নাই, সভাপতি সম্পাদকৰ নাম মোক লাগে, মই তেওঁলোকক লগত লৈ যাম, লগত লৈ গৈ মোৰ বানপানী এলেকা দেখুৱাম, প্ৰলয় পীড়িত মানুহৰ ঘৰ দেখুৱাম। তাৰপিছত যদি তেওঁলোকে ডিচিক গালি পাৰি থৈ নাহে, তেতিয়াহ'লে তেওঁলোকে বুজি পাব। আৰু মোক ধমকি দি পৃথিৱীত একো লাভ নাই। মই বিধানসভাতে কৈ থৈ গৈছিলো যে এতিয়া বিধানসভাৰ টেবুলৰ ওপৰত উঠিছো, যদি কাম নহয় হিমন্ত বিশ্ব শৰ্মাৰ টেবুল, মুখ্যমন্ত্ৰীৰ টেবুলৰ ওপৰত উঠিম।
মই খাটাংকে আপোনালোকক কৈ গৈছো যে 15,000 25,000 এইটো এককালীন সাহায্য, এইটো পাবই লাগিব। ক্ষতিপূৰণ মই 10 লাখকে বিচাৰিছো। চৰকাৰে 1,20,000 টাউনৰ মানুহক, গাঁৱৰ মানুহক 1,70,000 পৰা 3,85,000 দিম বুলি কৈছে। মই কৈছো নহব, পুৰা 10 লাখ দিব লাগিব। যদি ক্ষতিপূৰণ সঠিককে নিদিয়ে, মই হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত উঠি তাণ্ডৱ নৃত্য কৰো নে নকৰো আপোনালোকে দেখিব, আৰু সেইদিনাই মই বিধায়কৰ পদো এৰি দিম। ধেমালি পাইছে ন? ধেমালি পাইছে। এই যে বানপানী হলে যে ধনী মানুহ কিছুমানে ফটাকানি কিছুমান মানে এই পুৰণা কাপোৰ গৈ যে মানুহক দিবলৈ যায়, আমাৰ শিৱসাগৰৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই যিখন তুলি দিছে, মামা তুলি, যিটো আঁঠুৱা দিছে মামা আঁঠুৱা, যিটো তেল দিছে বালক, কি বালক মিঠাতেল, বাপেৰ মুখটো দিছে বালক মিঠাতেল, যিটো দিছে, যিটো লুণ্ঠন, আৰে ভাই ইমান ডিভাষ্টেশ্যনটো তাৰ পৰা পইচা খাব খোজে, তাতো কমিশ্যন লাগে। সুশান্তই নিজেই মানুহ মাৰিলে এইটো কৰি, আকৌ সুশান্তৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে আকৌ আঁঠুৱাৰ পৰা পইচা খাবলৈ লৈছে। সুশান্তই কমিশ্যন নাপালেতো ইমান 2 নম্বৰ বস্তু আহিলে সুশান্তইতো লগে লগে অফিচাৰকেইটাক গ্ৰেপ্তাৰ কৰাব, ঠিকাদাৰকেইটাক গ্ৰেপ্তাৰ কৰাব। সুশান্তই নিশ্চয় কমিশ্যন পাইছে। সি নিজে মাৰিলে 105টা মানুহ। মৰাৰ পাছত আকৌ এতিয়া আঁঠুৱা দিবলৈ লৈছে। কি কয় এইটো হেৰি দিছে, তুলি দিছে, তুলিখন চাহতে শুকোৱা, মুঠিতে লুকোৱা। আমাৰ অসমীয়া মানুহে যে আগতে কাপোৰ বৈ যে পাট কাপোৰ চাহতে শুকাই, মানে ৰ'দত দিয়াৰ দৰকাৰ নাই, ইমান মিহিকে বনায়, চাহতে শুকাই যাব, তাৰ অকণ পৰিলে হ'ল। মুঠিতে লুকাই যায়, ইমান মিহিকে বনাই যায়, হাততে লুকাই থব পাৰি মেখেলা চাদৰখন। এতিয়া গোটেই সুশান্ত বৰগোহাঁইৰ যিখন তুলি, সেইখন হাততে এনেকে ধৰি থাকিব পাৰি। মানুহটো মূৰটো পেলালে মানে ভৰিটো ওলাই থাকে, ভৰিটো দি দিলে মানে মূৰটো বাহিৰত থাকে। কি তুলি দিছে? সুশান্তই নিজে এবাৰ শুই দেখুৱাওক। মই CM হিমন্তক অনুৰোধ কৰিছো যে আপুনি এই তুলিখনত এবাৰ শুই দেখুৱাওক। আপুনিতো বহুত নাটক চাটক কৰি থাকে, এই নাটকটো এবাৰ কৈ দিয়কচোন আপোনাৰ। মই এখন আপোনালৈ তুলি পঠিয়াই দিম সুশান্তৰ। সেই তুলিখনত আপুনি গোটেই সাংবাদিকৰ সন্মুখত এবাৰ শুই দেখুৱাই দিয়ক যে আপোনালোকে ইয়াৰ তুলিখন ধুনীয়া। ধেমালি পাইছে। গতিকে কথা খাটাং, কোনে বেয়া পায় ভাল পায়। আৰু IS কি এইটো এছ'চিয়েশ্যন, IS এছ'চিয়েশ্যনে মোক ধমকি দি একো লাভ নাই। মোক IS অফিচাৰে কোনেও আজিলৈকে কোনো সহায় কৰা নাই। মোক গ্ৰেপ্তাৰ কৰিবলৈ গৈছে, মোৰ NSA লগাইছে, চব IS অফিচাৰ, IPS অফিচাৰ। আজিলৈকে সমষ্টিৰ কাৰণে এটাও সহায় কৰি দিয়া নাই কোনো IS অফিচাৰ স্পেচিয়েলি। মই জানো যে চব IS অফিচাৰ বিলাকে CMৰ মতে চলে আৰু ৰুলিং পাৰ্টিৰ মতে চলে। মই ক'লে মানে লাহেকে চাইড মাৰি দিয়ে। এতিয়া যেতিয়া সঁচা কথাটো কলো, তেতিয়া তেওঁলোকে আকৌ কয় যে মানে কি কয়, অখিল গগৈ কাম কাজ বিলাক আমি কি কয় হেৰি কৰিম বোলে, আমি ব্যক্তিগতভাৱে এবাৰ চাম বোলে, মানে পৰীক্ষা কৰিহে আমি কৰিম বোলে। কি পৰীক্ষা? তোমালোকে মোক কি কৰি দিয়া? IS অফিচাৰে মোক কি সহায় কৰি দিয়ে? কোনজন? আৰু IS অফিচাৰে কৰিলেও অসমীয়া IS কেইজনেহে মোক কৰি দিয়ে, SS কেইজনেহে মোক কৰি দিয়ে, অসমীয়া মানুহকেইটাই। কি IS অফিচাৰে ধমকি দি মোক কিবা হেৰি কৰিব পাৰিব? মই IS অফিচাৰক আহ্বান জনাইছো এছ'চিয়েশ্যনক যে মোৰ লগত আপোনালোক ওলাক, মই আপোনালোকক আমাৰ বোকা পানী আৰু বানপানী দেখুৱাই দিম। তাৰ পাছত আপুনি আপোনালোকৰ ডিচিজনক, IS অফিচৰ আপোনালোকৰ মেম্বাৰজনক আপোনালোকে যদি গালি নাপাৰে, তেতিয়াহ'লে আপোনালোক মানুহ নহয়। মই জানো ডিচিয়ে নিজে শিৱসাগৰত, তেওঁৰ পত্নীক সোণাৰীত বহুৱাই, চৰাইদেউ জিলাত বহুৱাই, তাত কেনেবাকে ট্ৰেন্সফাৰ হ'ব লাগে বুলি, গিৰিয়েক ঘৈণীয়েক একেলগতে থাকিব লাগে, ট্ৰেন্সফাৰ হ'ব লাগে বুলি অকল বিমল বৰাক তেল মাৰি থাকিলেই হ'ব নেকি? কাম একো নকৰি। মাজতে বহুত প্ৰচাৰ দেখিলো, বিমল বৰাই বোলে হেৰি খান্দি দিলে, কি বুলি কয় দেখোন, নামদাং। একদম মই ভিডিঅ' দেখিলো, তাৰপিছত মই নিজে গৈ নামদাং চাবলৈ গলো। নামদাঙততো একটোপালো পানী পোৱা নাই। এই বাঘৰ আকৰৰ নিচিনাকে এনেকে হেৰিখনে কেইটামান আশে দি থৈছে নে? বিমল বৰাই নাটক কৰি ভাবিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই নাটক কৰিছো, এই নাৱৰ পৰা জাপ মাৰি দিছো। সেইদিনাটো মিছা কথাই কৈ দিলে তেওঁ, মোক বোলে ঠেলা মাৰি দিলে বুলি মই কৈছো বোলে নাৱৰ পৰা। ক'ত মই তেওঁক কলো যে না ঠেলা মাৰি দিলে? মই কৈছো যে নাওখনৰ নাৱৰীয়াজনে চলাব নাজানি মোক পেলাই দিলে।
হে তেওঁ মোক কৈছে গোটেই আপোনালোকৰ টিভিবিলাকত আপোনালোকৰ টিভিবিলাকে তেওঁ ক'লেতো একদম এনেকে দেখুৱাই দিয়ে না একদম গোটেই হুলস্থুল বোলে অখিল গগৈ এনেকে হেৰিহে কৰি দিলে এই কি কয় তাক বোলে ঠেলাহে মাৰি দিলে ঠেলা চেলা মৰা নাই মই পানীটো পাৰো বোকাটো পাৰো আপুনি মোৰ লগত নোৱাৰে মিছা কৰি লাভ নাই সেইদিনা আপোনাৰ প্ৰথম নমাইছো জীৱনত আপুনি শিক্ষা পাই গৈছে সেইদিনা পিছদিনা খজুৱাইছে নিশ্চয় আপোনাৰ নিশ্চয় খজুৱাইছে চাগে মই সেইদিনাই দেখিছো CMAটো গোটেই মুখত পুৰা হেৰি মানে কৰি যায় ৰ'দত হেৰি হয় বুলি সেইদিনাহে দেখিছো আমাৰ চেহেৰাই বদলি হৈ গৈছে মুখত কি কয় এইটো আমাৰ মহিলাবিলাকে যে হেৰি লগাই যে এইটো কি বুলি কয় আমাৰ মানে একদম পুৰা লেপটো কেইবাটাও লেপ থাকে যে এইটো কি বুলি কয় এইটো যে আপোনালোকৰ টিভিলৈ গ'লে যে এইবিলাক আমাক লগাই দিব খোজে মই কেতিয়াও নলগাওঁ যে কি বুলি মেকআপ CMAটো পুৰা মেকআপ কৰি যায় একদম হেৰিয়ালে মই সেইদিনাই দেখিছো এই যেতিয়া পানীত নমাই দিলো পানীত চিটিকনি পৰিলে তেতিয়া দেখিছো এইবিলাক ওলমি ওলমি আহিছে 3টামান লেয়াৰ আছে তো আমিতো মেকআপ কৰি নাযাওঁ আপুনি মই নাৱৰ পৰা জঁপিয়াব পাৰো মই নাৱৰ পৰা জঁপিয়াবও পাৰো নাও চলাবও পাৰো নাৱৰ পৰা জঁপিয়াই সাঁতুৰিবও পাৰো বোকাত হাল বাবও পাৰো মই খেৱালি মাৰিবও জানো জাল মাৰিবও জানো পলহ মাৰিবও জানো মই কি কয় আপোনাৰ হেৰিও জানো আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা আপোনালোকে দেখিছেনে শিৱসাগৰত এইবাৰ যিটো পলস আহিছে এই পলসটোৰ কালাৰটো কলা কয়লাৰ পলস হয়নে নহয় এইটো সুশান্তৰ পলস চব সুশান্ত বৰগোহাঁই পলস এইটো আৰু তাৰ ভাগটো জয়ন্ত মল্ল আৰু জয়ন্ত মল্লৰ পৰা আমাৰ CMলৈ এইটো পলস গোটেই ঘৰবিলাক সুশান্তৰ পলসেহে আমাক হেৰি কৰিলে এইটো আচল মাটিৰ পলস নহয় নহয় গোটেই হেৰিয়াৰ পলস কয়লাৰ পলস কলা পলস আপোনালোকে চাবচোন পলসটো গোটেই পলসটোৱেই কয়লাৰ পলস কলা ক'ৰবাত পলস তেনেকুৱা কলা আহে নেকি পলসটো মাটি ৰঙৰহে আহে কিন্তু পলস গোটেই কলা কাৰণ কয়লাৰ গতিকে অসমৰ মুখ্যমন্ত্ৰীক মোৰ 3টা কথা ক'বলগীয়া আছে এক জলদি এককালীন সাহায্যটো দি শেষ কৰি দিয়ক নহলে কোনদিনা আপোনাৰ টেবুলত উঠো মোৰ কোনো গেৰাণ্টি নাই বেয়া পাই লাভ নাই মইতো পাগলা মানুহ আপুনি জানেই মোক বেয়া পাই ভাল পাই কোনো কথা নাই মোক যদি জলদি চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট এই 3খন জিলাৰ ক্ষতিগ্ৰস্ত পৰিয়ালবিলাকক যদি এককালীন সাহায্য 25,000 আৰু 15,000টো নিদিয়ে কোনদিনা আপোনাৰ টেবুলত মই জাপ মাৰি উঠো হিমন্ত বিশ্ব শৰ্মা মোৰ কোনো গেৰাণ্টি নাই আপুনি ভাল বুলি কওক মোক বেয়া বুলি কওক মোক নৰাজ্যবাদী বুলি কওক মোক পাগলা বুলি কওক যে মোৰ সমষ্টিকে ধৰি আটাইকেইটা সমষ্টি মইতো 22,000 মানুহৰ হেৰি উলিয়াই ললো কি কয় 15,000 সুশান্ত এতিয়া 8,000 পাইছে মাত্ৰ সুশান্তই DCক ৰিকুৱেষ্ট কৰি আছে এইটো খোলাই লওক না এইটো খোলাই লওক না মইতো CMক দম দি আছো খুলি দিয়ক এইটো আপুনি সুশান্ত একো ক'বই নোৱাৰে মোৰ সিহঁতে একো ক'বই নোৱাৰে কামেই নাই সিহঁতৰ কাৰণ নিশ্চয় দিছে হিমন্ত বিশ্বই নিশ্চয় ধমকি দি আছে তহঁতি কয়লা খান্দিলি বুলি তহঁতৰ কাৰণে এনেকুৱা হৈছে বুলি ধমকি দিছে চাগে সেইকাৰণে মই একদম খাটাংকে আপোনালোকক কৈছো দেই একদম খাটাং হিমন্ত বিশ্ব শৰ্মাই কাণ খুলি লওক যে যদি প্ৰকৃত ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালে ক্ষতিপূৰণ এবাৰ কম্পেনচেশ্যন আগৰটো এককালীন সাহায্য এইটো গ'ল ক্ষতিপূৰণ যদি সঠিক ৰূপত নাপায় তেতিয়াহ'লে মই 1 লাখ মানুহ লৈ আহি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ টেবুলৰ ওপৰত মই তাণ্ডৱ নৃত্য কৰিম ক্লিয়াৰ কথা ভাল পায় বেয়া পায় পাগল বুলি কয় নৰাজ্যবাদী বুলি কয় মাৰি দিয়ে গুলিয়াই দিয়ে জেলত দিয়ে NSAত দিয়ে যি কৰে কৰিব পাৰিব কিন্তু মই এইটো কৰাটো খাটাং কনফাৰ্ম খাটাং এইটো কৰিম চিয়ৰ আৰু 3 সুশান্ত বৰগোহাঁই ময়ূৰ বৰগোহাঁই ধৰ্মেশ্বৰ কোঁৱৰ আৰু লগত জয়ন্ত মল্ল এই মানুহবিলাকে গোটেই সিন্ডিকেটটো কৰি যে আমাৰ ইমান ডাঙৰ বিপদ পেলালে তাৰ ওপৰত এনকুৱাৰী CBI এনকুৱাৰী মইতো ভাবি আছিলো যে হিমন্ত বিশ্ব শৰ্মাই প্ৰাইম মিনিষ্টাৰক লগ ধৰি সুশান্তক খেদি দিব বুলি পাৰ্মিশ্যনটো ল'ব 100 দিনৰ কামহে বুলি দেখুৱাব তাক আৰু আপোনালোকে
নিশ্চয় গম পায় যে চিফ মিনিষ্টাৰে এইবাৰতো আমি অসমীয়া মানুহক যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে খুব বেয়া পায় এইবাৰতো আমি গম পাই মোদীৰ গামোচাখন মোৰ এতিয়া চকুৰ আগত আহি থাকে মোদীয়ে যে আমাৰ ইয়াত আহি ভাষণটো দিয়ে মোৰ এইকেইটাই আজিকালি কামত বাজি থাকে কি খবৰ ভালে আছে আৰু কি বুলি কয় উজনি অসমত ভালনে উজনি এনেকুৱা কিবা এটা কয় নহয় এইটো মোৰ কাণত আহি থাকে ওৰে ভাই বিহু নাচোতেও প্ৰধানমন্ত্ৰী আহে বাগৰুম্বা নাচোতেও প্ৰধানমন্ত্ৰীয়ে একদম এনেকে 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 দিয়ে বগীবিল দলং কংগ্ৰেছৰ দিনত বনাই থোৱা দলংখনত মানুহ নাথাকোতেও এনেকে হাত জোকাই জোকাই যায় চবটো মনত আছে মোৰ এটা এটাকে ইলেকশ্যনৰ সময়ত 7টা দিন মোদীয়ে নিজে ইয়াত থাকি লয় আৰু এনেকুৱা দেখাই ইলেকশ্যনৰ আগৰ কেইদিনমান ইয়াতে লৈ তেওঁ কি য়োগা কৰি এনেকুৱাকে দেখুৱাই যে তেওঁ অসমীয়াক ইমান ভাল পায় যে মোদী মানে অসমীয়া অসমীয়া মানেই মোদী মানে আৰু ভাৰতবৰ্ষত মানে অসমীয়াক ভাল পোৱা এনেকুৱা প্ৰধানমন্ত্ৰী জন্মই হোৱা আছে কৈ থাকে নাই বাৰু হিমন্ত বিশ্ব শৰ্মাহঁতে কৈ থাকে নাই কথাকেইটা অসমক ভাল পোৱা কিন্তু মানুহ এটা আহিল দেই আমাৰ অসমক ভাল পোৱা মানুহটোৱে এইবাৰ অসমখন ধ্বংস হৈ যাওঁতে একদম খতম হৈ যাওঁতে অসম বৰবাদ হৈ গ'ল অসমৰ 3খন জিলা কমপ্লিটলি বৰবাদ শেষ মানে একেবাৰে শেষ আৰু শেষ হৈ যাওঁতে এটা শব্দ ভালে আছেনে বুলি ক'বলৈ নাই আপোনালোকৰ খবৰ বেয়া এনেকে ক'ব নাই একবাৰৰ কাৰণে টুইট নকৰিলে একবাৰৰ কাৰণে প্ৰেছ ৰিলিজ এটা নিদিলে একবাৰৰ কাৰণে দুখৰ সমভাগী নহল একবাৰৰ কাৰণে মন কী বাতত নকলে আৰু প্ৰথমবাৰ মুখ্যমন্ত্ৰীয়ে তেওঁক 7 দিনৰ ভিতৰত ডিজাষ্টাৰ হোৱাৰ 7 দিনৰ ভিতৰত খবৰ দিবলৈ যাওঁতে মুখ্যমন্ত্ৰীক সাক্ষাৎ দিলে মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহৰ ভৰিত ধৰি ঘূৰি আহিলে অমিত শ্বাহে 1 টকাও নিদিলে এতিয়া আকৌ ছেকেণ্ড টাইম গৈছে ছেকেণ্ড টাইম এইবাৰ একদম তেওঁলোকৰ টিভিতে মই দেখিছিলো নিউজ লাইভত তেওঁ বিশেষ পেকেজ আনিবলৈ গৈছে তাৰপিছত যেতিয়া ওলাই আহিলে ওলাই আহোঁতে নিউজ নকৰা হ'ল এতিয়া বিশেষ পেকেজটো বিশেষ পেকেজ চেকেজ একো নকলে অকলে 100 দিনৰ বোলে হিচাপে দিবলৈ গৈছে 1 টকাও নিদিলে 1 টকা নিদিলে উৰিষ্যাত যদি এইটো হ'লহেঁতেন নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰিলেহেঁতেন অন্ধ্ৰপ্ৰদেশ হ'লহেঁতেন যদি ঘোষণা কৰিলেহেঁতেন কেৰেলা তামিলনাডু বিহাৰ উত্তৰ প্ৰদেশ য'তে হ'লহেঁতেন নেশ্যনেল ডিজাষ্টাৰ আৰু আমাৰ ইয়াত যেতিয়া জেনুইন নেশ্যনেল ডিজাষ্টাৰ এটা কৈছে সেইটোত মোদীৰ টুইট এটা কালিলৈ পৰহি মোদীক দেখিছো ৰাজনাথ সিঙক দেখিছো ক'ৰবাত যে খোজ কাঢ়োতে কিবা পদপিষ্ট হ'ল যে ক'ত এইটো ঘটনা ঘটিছিলে পদপিষ্ট হোৱাৰ ঘটনাটো এনেকুৱা বিহাৰতে ন বিহাৰত পদপিষ্ট হোৱাৰ ঘটনাটোক লৈ সাংঘাতিক দুখ প্ৰকাশ কৰিছে ক্ষতিপূৰণ দিছে আমাৰ 105টা মানুহ মৰি গ'ল গোটেই সভ্যতাটো শেষ উজনি অসমৰ গোটেই য'ত ৰাজধানীখন আছিলে আটাইতকৈ ডাঙৰ হেৰিটেজ এলেকা 1931 চনতে তেতিয়াৰ হেৰিয়ে কৈ থৈ গৈছিলে যে অসমীয়া খিলঞ্জীয়া মানুহ বুলি লাষ্টত সেই শিৱসাগৰখনতে থাকিবগীয়া হ'ল সেই শিৱসাগৰখন বৰবাদ কৰি দিলে আনডিভাইডেড শিৱসাগৰ তাৰপাছত মোদী নাহিলো নিদিলো নকৰিলো এটা শব্দও নকলে আৰু হিমন্ত বিশ্ব শৰ্মাই আমাৰ টকাৰ অভাৱ নাই নহয় মোদীয়ে দি থাকিব আমাক দি থাকিব আমাক দি থাকিব আমাক হেৰিয়ে কি কয় পাইপডাল খুলি দিয়াৰ নিচিনা এইটো আমাৰ চন্দ্ৰমোহনে পাইপডাল যে খুলি দিছিলে মাজতে দিল্লীৰ পৰা ডাইৰেক্ট টেপৰ নিচিনা বোলে পানী আহিয়ে থাকে এটা পইচা আহিয়ে থাকে গতিকে এইটো দুৰ্ভাগ্যজনক ঘটনা মই প্ৰধানমন্ত্ৰীক ইয়াৰ নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰি প্ৰত্যেকটো পৰিয়ালৰ কাৰণে 10 লাখ টকাকৈ দিবলৈ দাবী জনাইছো মিনিমাম আৰু এটা ডাঙৰ কথা দেই এতিয়া কিন্তু NDRF যিটো স্কিম তাৰ পৰা কিন্তু সেইটোৰ পৰা কিন্তু এতিয়া ব্যৱসায়ীবিলাকক পইচা দিব নোৱাৰিব ব্যৱসায়ীবিলাকক অকল ইঞ্চুৰেঞ্চৰ বাহিৰে ক'তো 1 টকা নাপাব আৰু ইঞ্চুৰেঞ্চটো কি জানে মোৰ গাড়ীখন 3 নম্বৰ দিনৰ দিনা মোৰ গাড়ীখন পানীত সোমাই গ'ল মই ঘূৰি ফুৰিছো মানুহক খবৰ লৈ একদম তলাতল ঘৰৰ সন্মুখত মোৰ গাড়ীখন পানীত সোমাই গ'ল
ৰাস্তাটো হা পানীত সোমাই গৈ মোৰ গাড়ীখন তাতে লক হৈ গ'ল আমি চবেই ঠেলি সেইখন অকণ পাৰলৈ আনিলোঁ পাৰলৈ অনাৰ পাছত মই কোম্পানীক ক'লো তেহেঁতি টানি লৈ গ'ল যোৰহাটত ৰাখিলে এতিয়া মোৰ গাড়ীখনত বিল কিমান আহিছে জানে 7,25,000 টকা গোটেই ইঞ্জিনটোৱে বেয়া হৈ থাকিল 7,25,000 টকাৰ ভিতৰত বোলে কোম্পানীয়ে এতিয়া দিব ইঞ্চুৰেঞ্চ কোম্পানীয়ে 4,30,000 নে 4,50,000 সেইখনটো মোৰ গাড়ী মই মানুহক সহায় কৰিবলৈ যাওঁতে ফচিলে কিন্তু শিৱসাগৰতো হাজাৰ গাড়ী এনেকে বোকাৰে পুতি পেলালে লাখখন স্কুটি আৰু মটৰ চাইকেলটো বোকাৰে পুতি পেলালে ইঞ্চুৰেঞ্চে কি গতিটো দিব দিয়া পাব মানুহে পইচা এটোৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কথা ক'লে কিন্তু কাম কৰা নাই আৰু ক'লে বোলে নহয় শিৱসাগৰ জিলাৰ মানুহে জুলাই মাহৰ বোলে ইলেক্ট্ৰিচিটিৰ বিল দিব নালাগে আমি সবেই ইলেক্ট্ৰিচিটিৰ বিল দিবলগীয়া হৈছে মিছা কথা এইটো মিছা কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই আৰু এটা ডাঙৰ কথা যে বিজনেছ হাউচবিলাকক NDRF পুঁজিৰ পৰা পইচা দিব নোৱাৰে সেইটো ইঞ্চুৰেঞ্চ কোম্পানীয়ে দিলে দিব নিদিলে নাই কিন্তু আমাৰ শিৱসাগৰত বেছিভাগ দোকানীৰ ইঞ্চুৰেঞ্চ নাছিলে বিশেষকৈ গাঁও এলেকাবিলাকত ক'ত ইঞ্চুৰেঞ্চ থাকে কওকচোন আপুনি লাখ লাখ কোটি কোটি টকা লোকচান হয় সেইকাৰণে এইটো কাৰ পৰা দিব লাগিব এইটো হয় প্ৰাইম মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা দিব লাগিব নহলে চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা দিব লাগিব নহলে স্পেচিয়েল পেকেজৰ পৰা দিব লাগিব গতিকে মই অসমৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা প্ৰাইম মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা আৰু স্পেচিয়েল পেকেজৰ পৰা প্ৰত্যেকটো ব্যৱসায়ী প্ৰতিষ্ঠানক 10 লাখকে দিবৰ কাৰণে দাবী উত্থাপন কৰিছো এই 3খন জিলা বাকী পৰিয়ালবিলাকক 10 লাখ আৰু এইটো নিদিয়ালৈকে লাগি থাকিম কেতিয়াবা ভালকেও কম কেতিয়াবা বেয়াকেও কম কেতিয়াবা তেলো মাৰিম কেতিয়াবা গালিও পাৰিম কিন্তু যেতিয়া নেপাব তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত উঠি তাণ্ডৱ নৃত্য কৰে কথা খাটা কোনে ভাল পায় কোনে বেয়া পায় কোনে ভদ্ৰ মানুহ বুলি কয় কোনে বেয়া মানুহ বুলি কয় এইটো কৈ লাভ নাই মই একদম হৃদয়ৰ সৈতে দেখিছো মানুহৰ দুখ মানুহৰ বেদনা মানুহে কষ্ট খাইছে মানুহৰ প্ৰপাৰ্টি সম্পত্তি সব শেষ হৈ গৈছে এটা বস্তু নাই সকলো শেষ হৈ গ'ল সকলো শেষ হৈ যোৱাৰ পাছত যদি এতিয়া মানুহবিলাকক ক্ষতিপূৰণ আৰু এককালীন সাহায্যটো দিয়া 11,000 কি কয় 15,000 টকাটো দিয়াত যদি কেৰামতিলি কৈ থাকে হিমন্ত বিশ্ব শৰ্মাক শান্তি থবলৈ নিদিব এইটো দিয়া নহয় ধন্যবাদ জয়